আৰু গৃহীত হৈছে অহাকালি স্ক্ৰুটিনি হ'ব তো গোটেই আমি ইয়াত আহি ভাল পাইছোঁ আৰু যি ধৰণে আমি দেখিছোঁ যে খুব কম সময়ৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰিছে সেইকাৰণে ভাল লাগিছে আৰু যথেষ্ট সঁহাৰি পাইছোঁ আমি ডি চি অফিচৰ যিসকল বিষয়া আছে তেওঁলোককো আমি কপাৰেশ্যনটো যথেষ্ট ভাল পাইছোঁ আৰু ধুনীয়াকৈ আগবাঢ়িব পাৰিম। ডিব্ৰুগড় লোকসভা কিন্তু স্পষ্ট হৈ পৰিছে যে মূল যুঁজখন মূল ৰূপত তিনিজন প্ৰাৰ্থীৰ মাজতে হ'ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ আম আদমি পাৰ্টী। আপুনি কি ক'ব আপুনি কেনেধৰণে চাওক আমাৰ মূল যুঁজটো হৈছে বিজেপিৰ যিটো অপশাসন বিজেপিৰ যিটো দুৰ্নীতি বিজেপিৰ যিটো উন্নয়নমুখী হ'ব লাগিছিল য'ৰ পৰা আঁতৰি গৈছে তেওঁলোকে আৰু ৰাইজৰ হাৰাশাস্তি হৈ আছে ইয়াৰ বিৰুদ্ধে আমাৰ মূল যুঁজ হয়। গতিকে গোটেই নিৰ্বাচনত আমি ইয়াৰ ওপৰতে ফ'কাছ কৰি ৰাইজৰ মাজত গৈ আছোঁ আৰু যামো। গতিকে নিশ্চিতভাৱে ৰাইজৰ সঁহাৰি পাম দুইগুণীয়া হওক বা তিনিগুণীয়াই হওক মুঠতে ৰাইজে আমাক লগ দিব এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে। আপৰ প্ৰথমগৰাকী আচলতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী খুটি ফুটাৰ যিটো দৃঢ়তাটো কেনেধৰণে আগবঢ়াব এইবাৰ মোক খুব ভাল লাগিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ কেন্দ্ৰীয় নেতৃত্বৰ সমৰ্থনৰ অবিহনে সেইটো কেতিয়াও সম্ভৱ নহ'লে হয়। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যিটো আমাক ৰাজনৈতিক নীতি আদৰ্শ শিকাইছে যে কেনেকৈ আমি দুৰ্নীতিৰ বিৰুদ্ধে এটা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব পাৰোঁ কেনেকৈ আমি উন্নয়নটো এটা ডাঙৰ ৰাজনৈতিক এজেণ্ডা হিচাপে ল'ব পাৰোঁ এই কথাখিনি আমি তেখেতৰ পৰা শিকিছোঁ। তেখেত আজি জেলত আছে কিন্তু তেখেতে যিটো প্ৰেৰণা জগালে এই প্ৰেৰণাটোৰ ওপৰত আজি আমি ওলাই আহি আত্মবিশ্বাসেৰে আমি আগবাঢ়িছোঁ আৰু হাজাৰ হাজাৰ ৰাইজ আমাৰ লগত জড়িত হৈছে। গতিকে মই ভাবোঁ আগন্তুক দিনত এয়া এটা অসমৰ কাৰণে এটা শুভ লক্ষণ আৰু ইয়াতে মই ভাবিছোঁ ৰাজনৈতিক পৰিৱৰ্তনটো ইয়াৰ পৰাই আৰম্ভ হ'ব। হাছানুজ্জৰ জ্যেষ্ঠ যিগৰাকী প্ৰাৰ্থী আছে তেওঁৰ বিৰুদ্ধে দুজনকৈ প্ৰাৰ্থী ক'ব লাগিব আম আদমি পাৰ্টী হওক বা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সুগম নকৰিব নেকি? ভোট বিভাজন হ'ব নিশ্চিতভাৱে কিন্তু বিজেপিৰ হ'ব যিটো আমি ভাবি আছোঁ অপজিশ্যনৰ হ'ব সেইটো নহয়। আমি দুই ভাই ককা আমাৰ মাজত ধুনীয়া মিল আছে। বিজেপিৰ ভোট বিভাজন হৈ বিজেপি পৰাস্ত হ'ব আপোনালোকে আগন্তুক 20-25 দিনৰ পিছত দেখাই পাব। কেন্দ্ৰীয় নেতৃত্ব কোনোবা আহিব নেকি? আজি ৰাজেশ শৰ্মা ছাৰ আমাৰ মাজত উপস্থিত আছে তেখেতে কেন্দ্ৰীয় নেতৃত্বক প্ৰতিনিধিত্ব কৰি আছে। ৰাজেশ পাৱাৰজীও আছে আৰু তেখেত আমাৰ লগত আগন্তুক 1 মাহ আমাৰ লগতে থাকিব নিৰ্বাচন শেষ নোহোৱালৈকে। গতিকে কেন্দ্ৰীয় নেতৃত্ব আপুনি কেম্পেইনিঙৰ কথাটো যদি কৈছে তেতিয়াহ'লে আমি মান চাহাবক আগন্তুক দিনত দেখা পাম ইয়াতে আমি ৰাঘৱ চড্ডাজীক লগ পাম ইয়াতে আৰু আতিশী মেডামকো ইয়াত লগ পাম। ইতিমধ্যে দিলীপ পাণ্ডে ডাঙৰীয়া আহি গৈছে আৰু আগন্তুক দিনত আহিবলৈ গৈ আছে আৰু এই ধৰণে বহুতো কেন্দ্ৰীয় নেতৃত্ব আজি ইয়াত কেম্পেইনিং কৰিবলৈ আহিব। ইতিমধ্যে আমাক তেওঁলোকে মত প্ৰকাশ কৰিছে। যেতিয়াই তাৰিখবোৰ ধাৰ্য হ'ব আপোনালোকক সময়মতে অৱগত কৰিম। ডাঙৰীয়াই যি আচলতে মনোনয়ন দাখিল কৰিছে কিমান আশাবাদী এইবাৰ কিমান শক্তিশালী এইবাৰ চাওক এইখিনি আপোনালোকে প্ৰশ্নটো কৰিছে বাৰু উত্তৰটো দি ভালে লাগিছে। ভিডিঅ'টো আপোনালোকে কৰিছে সকলো মহিলা আমাৰ ৰাইজ কিমানখিনি গোট খাইছে আমি ভাবোঁ লুৰিণজ্যোতি ডাঙৰীয়াই হওক বা বিজেপি সৰ্বানন্দ সোণোৱালেই হওক যিমানখিনি ডাঙৰ ৰেলী কৰিছিলে তাতকৈ বেছি ডাঙৰ আমি ৰেলী উলিয়াইছোঁ। এই ৰেলীৰ যোগেদি আমি এইটোৱে বুজাব বিচাৰিছোঁ আমাৰ লগত ৰাইজ আছে। আমি আম আদমি পাৰ্টীৰ আমি সাধাৰণ মানুহ সকলো ওলাই আহিছোঁ ৰাইজে দলে বলে ওলাই আহিছোঁ। এইবাৰ বিজেপি পৰাভূত হোৱাটো নিশ্চিত। এই আমাৰ আজি
জিন্দাবাদ জিন্দাবাদ